মাজমজিয়াৰ গণেশগুৰিত থকা এখন ইউনিসেক্স পাৰ্লাৰত আৰক্ষীৰ অভিযান চলিল আৰু এই অভিযানৰ সময়ত উলাই পৰিল সেই সেলুনখনত চলি আছিল দেহ ব্যৱসায় তিনিগৰাকী যুৱতী এগৰাকী মহিলা আৰু এজন যুৱকক আৰক্ষীয়ে হাতেলুতে সেই সেলুনখনৰ ভিতৰৰ পৰা আটক কৰিছে তাৰ পাছত যিবোৰ পৰিস্থিতিৰ সৃষ্টি হ'ল যিবোৰ সামগ্ৰী উদ্ধাৰ হ'ল আৰু দীৰ্ঘদিনৰ পৰা সেই গণেশগুৰি দিছপুৰ থানাৰ একেবাৰে কাখত বুলি ক'ব লাগিব আৰক্ষী নিৰাপত্তাৰক্ষী গিজগিজাই থাকে কিন্তু তাৰ মাজতে এটা অসাধু চক্ৰই এই সেলুনখন চলাই গৈছিল নাম হৈছে গণেশগুৰি লুক্স ইউনিসেক্স হেয়াৰ এণ্ড বিউটি সেলুন এই সেলুনখনত কালি অতৰ্কিতে সন্ধিয়া সময়ত দিছপুৰ আৰক্ষীৰ কেইগৰাকীমান মহিলা আৰক্ষী বিষয়া লগতে শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া তাত উপস্থিত হৈছিল আৰু উপস্থিত হোৱাৰ সময়ত তাৰ ভিতৰত দেখা পায় প্ৰথমতে খুৰাৰ আড্ডা লগতে বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ আড্ডা লগতে 4-5 জনী ছোৱালী তাত আছিল লগতে এগৰাকী মহিলাও আছিল এজন যুৱক আছিল আৰু ৰাইজৰ অভিযোগ যে তালৈ বিভিন্ন সময়ত বাহিৰৰ পৰা একাংশ যুৱতী আহে আৰু অভিযোগ উত্থাপন হৈছে যে সেই সেলুনখনৰ পৰা দীৰ্ঘদিনৰ পৰা দেহ ব্যৱসায় চলি থকা হৈছিল দেহ ব্যৱসায় তাৰ পৰা চলাই থকা হৈছিল আৰু একাংশ অত্যন্ত কম বয়সীয়া যুৱতীয়ে এই দেহ ব্যৱসায়ৰ যি আছে তাত নামি পৰিছে আৰু তেওঁলোকে টকাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে ইতিমধ্যেই আৰক্ষীয়ে জব্দ কৰিছে বহু আপত্তিজনক নথিপত্ৰ এটো প্ৰথম ঘটনা নহয় মই ইতিমধ্যে আপোনালোকক কৈছো বিগত এই সপ্তাহটোতে আমি তিনটাকৈ এনেকুৱা ধৰণৰ ঘটনা গুৱাহাটী মহানগৰত দেখা পাইছো প্ৰথমটো হৈছে বাপ্তিচিন যেটো এটা হোমষ্টে আছিল সেই হোমষ্টেটোত এগৰাকী যুৱতীৰ সৈতে হোৱা কথোপকথন ভাইৰেল হোৱাৰ পাছতে সকলোৰে চকু কপালত উঠিছিল যে এনেকৈ দৰদাম চলে নেকি নিখাটোৰ কাৰণে 6000 5000 আৰু ছোৱালী আছে এনেকুৱা ধৰণৰ কথা তেওঁলোকৰ এটা চক্ৰ আছিল সেই চক্ৰটোৱে এই ধৰণৰ দেহ ব্যৱসায় এটা ৰেকেট তেওঁলোকে চলাই গৈছিল তাৰ পাছত আমি দেখিলো মহানগৰীৰ মাজমজিয়াৰ জিএছডত থকা বৰা সাৰ্ভিসৰ হোটেল বিলাসত এটা চলি আছিল অনলাইন যোগে দেহ ব্যৱসায় চলাই তেওঁলোকে অনলাইন যোগে তেওঁলোকে বুকিং কৰে আৰু তেওঁলোকে মালিকৰ পৰা হোটেল বিলাস হোটেলখন লৈ তাত যুৱক যুৱতীক তেওঁলোকে নিখাটোৰ কাৰণে ৰুম দিছিল দেহ ব্যৱসায় চলাই নিছিল এজন যুৱকৰ পৰা 10-15 হাজাৰ টকাকৈ তেওঁলোকে সংগ্ৰহ কৰিছিল আৰু একাংশ যুৱতীৰ ফটো তেওঁলোকে WhatsAppত পঠায় বা অন্য ধৰণে পঠায় কালিৰ দৃশ্যাংশ দেখাইছো যেটো গণেশগুৰিত সংঘটিত হ'ল যেটো ঘটনা এয়া হৈছে গণেশগুৰিৰ দৃশ্য এখন হৈছে লুক্স বিউটি পাৰ্লাৰত এনেকে ধৰণে কালি অভিযান চলিল আৰু অভিযানৰ সময়ছোৱাত আৰক্ষীয়ে কেইবাগৰাকী যুৱতীক ধৰিছে আৰু অভিযোগ উত্থাপন হৈছে যে এই অঞ্চলসমূহৰ পৰা বা এনেকুৱা ধৰণৰ পাৰ্লাৰসমূহৰ পৰা দীৰ্ঘদিনৰ পৰা তাত দেহ ব্যৱসায়টো চলি আছে লগতে তাত বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰীও যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ইয়াৰে একাংশ যুৱক যুৱতী ড্ৰাগছ সৰবৰাহতো জড়িত থকাৰ সন্দেহ কৰা হৈছে আৰু আৰক্ষীয়ে তেওঁলোকক আটক কৰি সুধা পুছা অব্যাহত ৰাখিছে গুৱাহাটীৰ প্ৰায়বোৰ সেলুনতেই বা একাংশ ইউনিসেক্স পাৰ্লাৰত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে এই অভিযোগ বহু পুৰণি কিন্তু চিন্তাৰ কথা যে অত্যন্ত কম বয়সীয়া একাংশ যুৱতী এই সকল যুৱতীক ধৰিছে কালি লগতে এজন যুৱকক ধৰিছে তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে কিমান দিনৰ পৰা আছিল এখন লুক্স বিউটি পাৰ্লাৰ সেলুনৰ সন্মুখভাগৰ দৃশ্য আৰু যেতিয়া তাত অভিযান চলিল সেই সময়টো তাত একাংশ যুৱকে হুৰাপান কৰি আছিল একাংশই তাত যি স্থানীয় ৰাইজ আছে তেওঁলোকৰ মতে মদ ভাঙৰ আড্ডা তাত আৰু নিখাৰ ভাগত একাংশ সন্দেহযুক্ত লোক তালৈ আহে আৰু বিচাৰিলে সেই কাখত থকা একাংশ হোটেল কৰ্তৃপক্ষই তেওঁলোকক ৰুম ভাড়ালৈ দিয়াৰ এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এইটো একেবাৰে এটা সৰু ঘটনা মই কাৰণে কৈছো গণেশগুৰি উৰণ খেতুৰ তলত যেটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ অঞ্চল বাহিৰৰ পৰা বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আলৈ আহে আৰু যদি পৰীক্ষাসমূহ থাকে বিভিন্ন ধৰণৰ মেডিকেলৰ বা বিভিন্ন ধৰণৰ কাৰণত মানুহ আহিলে এই গণেশগুৰিৰ কোঠালি বা অন্য ধৰণৰ হোটেলসমূহত থাকে কিন্তু সেই অঞ্চলসমূহতে দীৰ্ঘদিনৰ পৰা এনেকুৱা ধৰণৰ দেহ ব্যৱসায়ৰ ঘাটি চলাই আহিছিল এটা দুষ্ট চক্ৰই আৰু তেওঁলোকক ইতিমধ্যে আটক কৰা হৈছে এই সেলুনখনৰ বিৰুদ্ধে কিন্তু দীৰ্ঘদিনৰ পৰা অভিযোগ আছিল আৰু অতি ৰহস্যজনক কথা এখন যেহেতু সেলুন ইউনিসেক্স পাৰ্লাৰ হয় আৰু তাত যি যেনেকুৱা ধৰণৰ ব্যৱস্থা থাকিব লাগে চুলি কাটিবৰ কাৰণে বা যি ৰুম থাকিব লাগে তাত কোনো ধৰণৰ ৰুম নাই কেৱল এটা ৰুম আছে সেই ৰুমটোতেই কেৱল তেওঁলোকৰ হুৰাপান কৰিবৰ কাৰণে জায়গা আছিল আৰু তেওঁলোকে যি দেহ ব্যৱসায় চলাই তাৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ জায়গা আছিল কিন্তু তাৰ বাহিৰে সেলুনৰ নামত সেই লুক্স বিউটি পাৰ্লাৰ কোনো ধৰণৰ অন্য সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু এই যুৱতীগৰাকীৰ বেগৰ পৰা বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী তেওঁলোকে উদ্ধাৰ কৰিছে মদৰ বটল তেওঁলোকে সেই পাৰ্লাৰখনৰ পৰা উদ্ধাৰ কৰিছে
কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে কালি এটা অভিযোগ পাইছিল দিছপুৰ আৰক্ষীয়ে আৰু দিছপুৰ আৰক্ষী বিগত 5 মাহ ধৰি এই গণেশগুৰি অঞ্চলটোত চলি থকা এই যেটো সেক্স ৰেকেট আছে এই ৰেকেটটোক উৎখাত কৰিবলৈ তেওঁলোক বদ্ধপৰিকৰ হৈছে তেওঁলোকে ইটোৰ পিছত হিটো অভিযান চলাই আছে প্ৰথমতে আমাৰ যি গণেশগুৰি উৰণ ক্ষেত্ৰখন আছে উৰণ ক্ষেত্ৰখনৰ একেবাৰে শেষৰ ফাললৈ একাংশ নিখাৰ ভাগত একাংশ দেহ ব্যৱসায়ী মহিলাক তাত দেখা পোৱা যায় তেওঁলোকে দৰদাম কৰে পৰিস্থিতি তাত দীৰ্ঘদিনৰ পৰা সেই পৰিৱেশটো বেয়া কৰিছিল বুলি একাংশ স্থানীয় ৰাইজে অভিযোগ আনিছিল তাৰ পাছতে দিছপুৰ আৰক্ষী অভিযান চলাইছিল আৰু দিছপুৰ আৰক্ষীৰ অভিযানত প্ৰায় 15 গৰাকী দেহ ব্যৱসায়ীৰ লগত জড়িত থকা মহিলাক আটক কৰা হৈছিল লগতে তৃতীয় লিংগৰ একাংশ লোককো তাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল লগতে কেইজনমান যুৱককো গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এই দেহ ব্যৱসায়ত জড়িত একাংশ মহিলাই গণেশগুৰি অঞ্চলটোত নিখাৰ ভাগত সন্তাসৰ সৃষ্টি কৰে তেওঁলোকে দাবী ধমকি প্ৰদান কৰে উজনি এখনৰ পৰা অহা 3জন যুৱকৰ পৰা তেওঁলোকে মোবাইল কাঢ়ি লৈছিল মানিবেগ কাঢ়ি লৈছিল পৰৱৰ্তী পৰ্যায়ত অভিযোগ উত্থাপন কৰাত দিছপুৰ আৰক্ষীয়ে তেওঁলোকক আটক কৰিছিল তাৰ পাছতেই ইটোৰ পিছত সিটো অভিযান চলি আছে কিন্তু তাৰ মাজতে গণেশগুৰি অঞ্চলটোত লগতে জিএছ ৰোড বা দিছপুৰৰ একেবাৰে কাষতে যৌনতাৰ বেহা চলি আছে যেটো অত্যন্ত চিন্তাৰ কাৰণ অত্যন্ত কম বয়সী একাংশ যুৱতীয়ে এনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনাসমূহত ভৰি দিছে যেটো আমাৰ সমাজৰ কাৰণে অত্যন্ত চিন্তাৰ কাৰণ অত্যন্ত কম বয়সীয়া যুৱতী এবোৰ তেওঁলোকে আহি পেলাই দীৰ্ঘদিনৰ পৰা ইয়াত দেহ ব্যৱসায়ত জড়িত আছিল বুলি অভিযোগ উত্থাপন হৈ আছিল আৰু কালি হাতেলতে ধৰাৰ পাছত তেওঁলোকে কৈছে যে হয় দীৰ্ঘদিনৰ পৰা এই সেলুনখনত তেওঁলোকে কাম কৰি আছিল আৰু এই সেলুনখনত দীৰ্ঘদিনৰ পৰা একাংশ যুৱকক তালৈ মতা হয় আৰু ধনৰ বিনিময়ত তেওঁলোকে দেহ ব্যৱসায়ৰ ঘাটি চলাই গৈছিল আৰু এই চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড কোন সেইটো এটা ডাঙৰ কথা কাৰণ এই সকল যুৱক যুৱতীয়ে টকাৰ বিনিময়ত ইয়াত কাম কৰে কিন্তু এটা সিন্ডিকেট চক্ৰ আছে এটা ৰেকেট চক্ৰ আছে তেওঁলোকে চলাই আৰু এই সমগ্ৰ এজন ব্যক্তিৰ নামত বা এজন মালিকৰ নামত 3-4খনকৈ তেওঁলোকৰ সেলুন থাকে আৰু এই সেলুনসমূহত তেওঁলোকে একাংশ যুৱতীক তাত তেওঁলোকে চাকৰি দিয়ে তেওঁলোকে 2000-3000 দৰমহা দিয়ে আৰু বাহিৰা টকা তেওঁলোকৰ যেনেকুৱা ধৰণে পায় তেওঁলোকে পায় কিন্তু কথাটো হ'ল কি বাপ্তিছ ইন নামৰ যেটো হোমষ্টে আছিল তাত যেটো ঘটনা পোহৰলৈ আহিল যে এগৰাকী যুৱতীক 18000 টকাকৈ স্যালাৰি দি এজন বাপ্তিছ হাজৰিকা নামৰ যুৱকে চাকৰিত ৰাখিছিল আৰু চাকৰি আছিল কি দেহ ব্যৱসায় কাৰণ তেওঁলোকে নিজে ফোন কৰিব লাগে একাংশ যুৱকক তেওঁলোকে মাতিব লাগে আৰু তাৰ বিনিময়ত তেওঁলোকে প্ৰতি নিখাৰ বিনিময়ত 5000 পৰা 6000 টকা লয় তাৰ পৰা তেওঁলোকে নিজে 2000 টকা ৰাখে আৰু বাপ্তিছ হাজৰিকাৰ নিচিনা দালাল বা একাংশ দুষ্ট চক্ৰই তাৰ 3000 টকা লৈ যায় এনেকুৱা ধৰণৰ ঘটনা আৰক্ষী তদন্তত পোহৰলৈ আহিছিল এতিয়াও আৰক্ষীয়ে তদন্ত কৰি আছে কালি নলবাৰী এজন যুৱকক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাপ্তিছ ইনৰ যেটো ঘটনা সংঘটিত হ'ল সেই ঘটনা সন্দৰ্ভত নলবাৰীৰ পৰা একাংশ যুৱতী আনি ইয়াত চালান দিছিল হেতু অভিযুক্তই তেনেকুৱা ধৰণৰ ঘটনা আছে বিভিন্ন চেনেলত চলি আছে কেৱল এই লুকস গণেশগুৰি লুকস ইউনিসেক্স হেয়াৰ এণ্ড বিউটি চেনেলতে নহয় বিভিন্ন প্ৰান্তত চলি আছে গুৱাহাটী মহানগৰীত চলি আছে বিভিন্ন প্ৰান্তত এনেবোৰ ঘটনা সংঘটিত হৈ আহিছে আৰু একাংশ দুষ্ট চক্ৰই সেলুন চলোৱাৰ নামত এই ধৰণৰে দেহ ব্যৱসায় চলাই গৈছে যেটো অত্যন্ত চিন্তাৰ কথা ইতিমধ্যে সেলুনখন কালি যিখন লুকস বুলি যিখন সেলুন আছিল যিখন ইউনিসেক্স হেয়াৰ এণ্ড বিউটি সেলুন বুলি কোৱা হৈছে এই সেলুনখন বন্ধ কৰি দিয়া হৈছে আৰু তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যে এইগৰাকী যুৱতীক যেটা জেৰা কৰি থকা হৈছে তেতিয়া তেওঁলোকৰ প্ৰকৃত মালিক কোন তেওঁলোকৰ নিচিনা অন্য কোবা যুৱতীত অন্য স্থানতো আছে নেকি এই মালিকৰ সেলুন অন্য স্থানত আছে নেকি তাৰো তদন্ত দিছপুৰ আৰক্ষীয়ে কৰি আছে আৰু তদন্তত এইবোৰ কথা পোহৰলৈ আহিব কিন্তু এয়া হৈছে বৰ্তমান গুৱাহাটীৰ পৰিস্থিতি গুৱাহাটীৰ একাংশ যি উঠি অহা প্ৰজন্ম আছে সেই প্ৰজন্মসকলৰ কাৰণে এতিয়া গুৱাহাটীৰ পৰিৱেশটো অত্যন্ত বেয়া বুলি ক'ব লাগিব বিশেষকৈ একাংশ দেহ ব্যৱসায়ীৰ ঘাটি গুৱাহাটী যি ধৰণে বৃদ্ধি পাইছে আৰু সেই দেহ ব্যৱসায়ত একাংশ অত্যন্ত কম বয়সীয়া যুৱক যুৱতী নামি পৰিছে কেৱল টকাৰ কাৰণে কিছুমান পঢ়িবলৈ আহে আৰু কিছুমানে পঢ়িবলৈ আহি এনেকুৱা ধৰণৰ ভুল পথত তেওঁলোকে ভৰি দিয়ে বাপ্তিছ হাজৰিকাৰ যেটো হোমষ্টে আছিল তাত একাংশই অভিযোগ উত্থাপন কৰিছিল যে প্ৰতি নিশা বিভিন্ন কলেজ ইউনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰীও তালৈ আহে আৰু তেওঁলোকে আহি এই ধৰণৰ ভুল পথত তেওঁলোকে ভৰি দিয়ে আৰু এবাৰ ভৰি দিয়াৰ পাছত ইয়াৰ পৰা ওলাই যাবলৈ তেওঁলোকৰ সন্মুখত আৰু বাট নাথাকে আৰক্ষীয়ে যি অভিযান চলাইছে সকলোৱে হলাক লৈছে বিশেষকৈ গণেশগুৰিৰ মাজমজিয়া যেটো দেহ ব্যৱসায় চক্ৰ চলি আছিল তেওঁলোকক উৎখাত কৰিব লাগে বুলি এই অভিযোগ স্থানীয় ৰাইজে বহু আগৰ পৰাই দি আছিল কিন্তু দিছপুৰ আৰক্ষীয়ে বহু পলমকৈ হলো তেওঁলোকে এই অভিযান আৰম্ভ কৰিছে আৰু তেওঁলোকে এই অভিযানক এতিয়া সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে বিশেষকৈ পদপথৰ ব্যৱসায়ীসকলে এটা কথা মন্তব্য কৰি আহিছিল যে গণেশগুৰি উৰণ ক্ষেত্ৰৰ তলত একাংশ মহিলা আৰু তৃতীয় লিংগৰ কিছুমান ব্যক্তিয়ে এই ধৰণৰ দেহ ব্যৱসায় চলাই থাকে নিখা একাংশ গাড়ী তালৈ আহে
তেওঁলোকে দৰদাম কৰে আৰু সেইবোৰ কেমেৰাৰ সন্মুখত বহুবাৰ সংবাদ মাধ্যমৰ কেমেৰাত সেইবোৰ কথা দেখুওৱা হৈছিল কিন্তু তাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল কিন্তু শেহতীয়াকৈ 5-6 মাহৰ পৰা আমি দেখিছোঁ গণেশগুৰিৰ উৰণ সেতুৰ তলত একাধিকবাৰ অভিযান চলিছে তৃতীয় লিংগৰ লোকক ধৰিছে একাংশ দেহ ব্যৱসায়ৰ লগত জড়িত থকা মহিলাক ধৰিছে আৰু শেহতীয়াকৈ এতিয়া গণেশগুৰিৰ আশে-পাশে থকা একাংশ হোটেল লজ আৰু একাংশ বিউটি পাৰ্লাৰটো এতিয়া দিছপুৰ আৰক্ষী অভিযান আৰম্ভ কৰিছে সেই অভিযানক সকলোৱে একেমুখে ধন্যবাদ জ্ঞাপন কৰিছে আৰু এনেকুৱা ধৰণৰ ঘটনা জড়িত থকা লোকসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে বুলি স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে গণেশগুৰিৰ মাজমজিয়াৰ দৃশ্য দেখুৱালো এখন বিউটি পাৰ্লাৰত কি চলি আছিল সেয়া আপোনালোকে ইতিমধ্যে দেখিছে আৰু এই ধৰণে একাংশ কম বয়সীয়া যুৱক যুৱতী হতুৱাই এনেকুৱা ধৰণৰ দেহ ব্যৱসায় চক্ৰ চলাই থাকে এইবোৰত টকা উদ্ধাৰ হৈছে বিভিন্ন ধৰণৰ সামগ্ৰী উদ্ধাৰ হৈছে মদৰ বটল উদ্ধাৰ হৈছে এনেবোৰ ঘটনাৰ পৰাই এনেবোৰ ঠাইত বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাও কিন্তু সংঘটিত হৈ থাকে তাৰ কাৰণেও আৰক্ষী প্ৰশাসন সষ্টম হৈছে আৰু এই যি লুক্স যিখন বিউটি পাৰ্লাৰ আছিল গণেশগুৰিত এইখনৰ বিৰুদ্ধে কিন্তু এই অভিযোগ দীৰ্ঘদিনীয়া আছিল আৰু দীৰ্ঘদিনৰ অভিযোগৰ অন্তত অৱশেষত দিছপুৰ আৰক্ষীয়ে সিল কৰিছে লুক্স ইউনিসেক্স হেয়াৰ এণ্ড বিউটি